Hello everyone, আজি আমি ভিডিওত কথা পাতিম CW 2026 ৰ স্ট্ৰেটেজি যেটো এটা ফেব্ৰুৱাৰী মাহ আহিলে আৰু মাজত মাত্ৰ এমাহ ধৰিব পাৰে মানে মাৰ্চটো আছে ফেব্ৰুৱাৰীটো যাৰ এক্সাম আছে তাৰ এক্সামই আছে যাৰ এক্সাম নাই তোমালোকৰ বাৰু ঠিকই আছে তো স্ট্ৰেটেজিটো কেনে বনাবা এটো এটা মানে ইম্পৰ্টেন্ট পইণ্ট আৰু কেনেকৈ তোমালে সিকোয়েন্সিংটো কৰিবা সাবজেক্ট যেটো তিনটা আহিব তোমালে গম পোৱা ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ তো CW এটা মানে সেটআপ থাকে যত কিছুমান এটা সাবজেক্টৰ কোৱেশ্চনবোৰ অলপ বেছি comparatively easy বাকি গিটাতকে আৰু জি2 ম্যাক্সিমামে স্কোৰ কৰি কলেজত সিট পায় ফাৰ্স্ট তোমালোক মই এটা মিস্টেক মানে কি বুলি কয় ডাউট দূৰ কৰিছো যে যিসকলে ভাবি আছে এক্সামৰ পাছত পঢ়ি মেলি ক্ৰেক কৰিব নোৱাৰি ভালকে ক্ৰেকটো একদম ধুনিয়াকৈ হৈ যায় কিন্তু মাৰ্কসটো অকমান তুমি ভাল আনিবলৈ হলে এফৰ্টটো মানে মাৰিব লাগে 100 টো তুমি পাই যাবা ইমান বেছি এফৰ্ট নিদিলেও হৈ যায় কিন্তু 100 তকৈ 130 50 70 হেকিনি কাৰণে অলপ এফৰ্ট লাগে আৰু তাৰ কাৰণে মানে অলপ স্পেসিফিক্যালি যাব লাগে আৰু এনেকৈ যে এটা ডাইৰেকশন আছে তো তাৰ বিষয়ে যেটো আমি ভালকে পাতিব লাগিব প্ৰথম কথা মই তোমালোকক এটা জনাই দিও যে CW JW NEET এক্সাম গিটা কোৱেশ্চন প্যাটাৰ্ন যদি তুমি চোৱা প্ৰায় মানে সেমে দেখিবা ডিফিকাল্টিটো CW মানে হাৰ্ডে হয় এনেকুৱা নহয় যে বহুত ইজি বা ষ্টেটৰ এক্সাম কাৰণে ইমান পানী টাইপ এনেকা নহয় কিন্তু ইয়াতে কম্পিটিশনটো কম হয় বহুতে গমেই নাপায় CW নামৰ কিবা এটা এক্সাম আছে ইঞ্জিনিয়াৰিং ষ্টেট ইঞ্জিনিয়াৰিং কলেজখনত পাবলৈ তো পিছতে গম পায় যেতিয়া এক্সামটো শেষ হৈ যায় আৰু এক্সামটো শেষ হোৱাৰ পাছত গম পায় মানে একো লাভ নাই JW কথাটো সবে জানে ম্যাক্সিমামে JW নিটৰ কাৰণেটো প্ৰিপেয়াৰ কৰি থাকে আৰু অকল CW কাৰণে প্ৰিপেয়াৰ কৰা মানুহ মানে বহুত কমে দেখিবা ম্যাক্সিমাম যিসকলে গম নাপায় তেওঁলোকে মানে এনেকৈ দিয়ে আৰু তাহাঁতৰ প্ৰবলেম হয় এটা তোমালোকে সিকোয়েন্সিংটো কেনে কৰিবা এই আহিবলগীয়া টাইমত প্ৰথম ভাঙিব পৰা তোমালোকে মই যেটো আগৰ প্ৰায় যিমান যোৱা 3 বছৰ 4 বছৰ পৰা যিখিনি মানে বেলেগক কৈ থাকো যে কেমিষ্ট্ৰি তাতকৈ বেছি স্কোৰ হয় তুমি যে প্যাটাৰ্নটো চোৱা আৰু কৰিব পৰা মানে কেপেবিলিটিও চোৱা কেমিষ্ট্ৰিখন আটাইতকৈ ভাল হয় তো কেমিষ্ট্ৰি তোমালোকে ফাৰ্স্ট মানে সেটআপ ৰাখিব লাগে যে প্ৰায়োৰিটি প্ৰথম কেমিষ্ট্ৰিখন তোমালোকে হেক কৰি যাবা টাইমটো বেছি নাই ন তুমি সব পঢ়িব নোৱাৰা কিছুমান মানে পাৰ্টিকুলাৰ বস্তু বা টপিক ওয়েটেজ জোৰ বেছি আছে হেকিনে পঢ়িব লাগিব ফাৰ্স্ট তোমালোকে ধৰিবা হদে কেমিষ্ট্ৰি তো যোৱা আৰু কিমান আছে তোমাৰ দুমাহ যদি তুমি ধৰা ফাৰ্স্ট তুমি এমাহ নহয় 15 দিন 20 দিন পুৰা কেমিষ্ট্ৰি ফোকাস কৰা বা এমসিকিউ লগত কৰা লগতো এটা প্যাৰেলালি সাবজেক্ট চলিব হেতু চলাবা ফিজিক্স কিন্তু ম্যাথছখন মানে এনেকৈ না ভাবিবা যে ম্যাথছত ইমান গিটা কোৱেশ্চন কৰি আহিব লাগিব বা নকৰিলে তোমাৰ তুমি মানে সিট নাপাবা এনেকুৱা নাথাকে কিছুমানে ম্যাথছৰ এটাও এটেম্প নকৰাকৈ নিটৰ ষ্টুডেন্ট কিছুমান আছে আৰু তাহাঁতি ভাল ৰেংক পাই যায় মানে ম্যাথছখন অলপ কম্পাৰেটিভলি টান হয় তো মই কৈছো যে তোমালোকে ফিজিক্স অকিছলে কেমিষ্ট্ৰি দেন ফিজিক্স দেন ম্যাথছ এইটো সিকোয়েন্সত ৰাখিব পাৰা আৰু হেতু মতে বস্তুখিনি প্ৰিপেয়াৰ কৰিব পাৰা ফাৰ্স্টটো তোমালোকে কৰিব লাগে যোনখিনি CW প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ আছে তেতিয়া তোমালোকে কি গম পাবা প্যাটাৰ্নটো গম পাবা যে আহে কেনেকুৱা মানে JW টো তোমালোকে কৰা বা নিটৰটো তোমালোকে অলৰেডি বহুত কৈছা খালি CW টো নকৰে ইগনোৰ মাৰি দিয়া হয় আৰু যদি তোমাক সিট লাগে দেন ইউ শুড ডু মানে PYQs অফ CW এক্সাম তাৰ পিছত যোনখিনি NCRTs আছে তাৰ কনসেপ্টখিনি ইয়াতে মানে ডাইৰেক্ট আহি যায় হেতু এটা পইণ্ট সেকেন্ড পইণ্ট আৰু থাৰ্ড পইণ্টটো হ'ল যে বেছি তোমালোকে একদম একাল সোর্স মানে ফলো কৰিব নাযাবা লাষ্টৰ এই এক্সামৰ কাৰণে যদি তুমি এক্সাম হাই সেকেন্ডাৰী দিছা তাৰ পিছত যদি তুমি আহিছা এনেকৈ নাচাবা যে ডাঙৰ কোবা কোচিং সেন্টাৰ এটাত তুমি জয়েন কৰি লৈছা 15 দিন কিমান 45 দিনৰ কাৰণে তো তাতে ইমান কনসেপ্ট শিকিব টাইম নাথাকে তো ম্যাক্সিমাম ফোকাস কৰিব পাৰা তোমালোকে NCRT যিমান কনসেপ্ট আছে আৰু লগতে MCQ PYQ যিমান তুমি সলভ কৰিব পাৰা ধুনিয়াকে সিটটো পাই যাবা সিটটো পোৱাটো মানে বহুত চান্সটো বেছি হয় 80% 90% বেছি হয় যিকোনো এখন কলেজত সিট পাবলৈ কিন্তু তোমালোকে যোনটো ব্ৰাঞ্চ বিচাৰিছা বা যোনখন কলেজ বিচাৰিছা তাৰ কাৰণে তোমালোকে এক্সট্ৰা এফৰ্টটা মাৰিব লাগিব তো এই যোনটো মই সিকোয়েন্স কলো কেমিষ্ট্ৰি ফিজিক্স ম্যাথছ এতিয়া যেহেতু দুমাহ মানে আছে ফাৰ্স্ট এই কেমিষ্ট্ৰি আৰু ফিজিক্সটো যিমান বাৰ হেক কৰি লোৱা আৰু তাৰ লগতে প্যাৰেলালি MCQ আৰু PYQs খিনি সলভ কৰি যোৱা তাৰ পিছত তোমাৰ যোনটো এটা মানে বিল্ড আপ হ'ব সেটআপ এটা হ'ব এক্সামৰ না গৈ ইমপ্লিমেন্ট কৰি দিলে তুমি ধুনিয়াকৈ সিট পাই যাবা ভাল কলেজ এখনত তাৰ কাৰণে খালি এক্সামটো কেতিয়া হ'ব মই এটো সুধি আসলা এটো এপ্ৰিল মানত হ'ব লাগে যোনটো আগৰ ট্ৰেন্ড আছে বাট এইবাৰটো ইলেকশনো আছে ইমানটা ইম্প্যাক্ট কৰিব নালাগে তথাপিতো যিখিনি সময় আছে যাতে ভালকে ইউজ কৰা যিসকল ড্ৰপাৰ আছে তেওঁলোকক তো মই বিশেষকৈ ক'ব বিচাৰিম এইদিন এটলিষ্ট তোমালোকে এফৰ্টটো মাৰা বা আকৌ এটা ইয়াৰ যদি লছ হয় এটা ইয়াৰ লছ মানে বহুত প্ৰবলেম হৈ যাব তোমালোক বিশেষকৈ মেন্টালি হওক যোনটো এটা ফ্যামিলি প্ৰেছাৰো আছে হেখিনিটো আছে আৰু নতুনখিনি যিখিনি আছে তোমালোকে ইমান ষ্ট্ৰেছ নলবা এক্সামটো শেষ হ'ব দিয়া আৰু শেষ হোৱাৰ পাছতে যিমান বাৰ এফৰ্ট দিবা ওলাই যাব ইমান মানে ষ্ট্ৰেছ ল'বলগীয়া নাই কাৰণ ইয়াতে অলপ কম্পিটিশনটো কম হয় আৰু সিটো বেছি 1800 মান সিট আছে তাৰ বিষয়েও যদি তোমাক ভিডিও লাগে যে কোনটো
কাষ্টৰ কোনটো কেটেগৰী জেনেৰেলৰ কিমান টোটেল চিট আছে কোনখন কলেজত মই আগতে বাৰু দিছিলোঁ আকৌ এবাৰ দি দিম তাৰ কাৰণে তোমালে কমেণ্টত মোক দিলে হ'ব তো আজি ভিডিঅ'টো ইমানে আছিলে লগ পাম আমি নেক্সট ভিডিঅ'ত